যোৱাকালি আমাৰ এজন বিধায়িনী দলৰ সদস্য আমি তেওঁ দল বিৰোধী কাম কৰাৰ কাৰণে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি এটা গোচৰ দিছিলোঁ 2022 চনত। সেই গোচৰৰ চূড়ান্ত ৰায় যোৱাকালি মহোদয়ে দিলে, কিন্তু তেখেতে যিখিনি ভিত্তিত দিলে এতিয়া মই ক'বলৈ বাধ্য হৈছোঁ যে তেখেতে গোটেই তদন্ত যেনেকুৱা ধৰণেৰে নিৰপেক্ষভাৱে গোটেই কথাখিনি চালি জাৰি চাই ৰায়দান কৰিব লাগিছিলে, এই ক্ষেত্ৰত মোৰ কিছু সন্দেহ ৰৈ গ'ল। ইয়াৰ কাৰণ হ'ল যে প্ৰথম কথা তেওঁ মাছখোৱা সাংস্কৃতিক প্ৰকল্পলৈ গৈছিল। যেতিয়া নিউজত এই কথাটো বাজিলে তেতিয়া তেখেতে প্ৰথম অৱস্থাত কৈছিলে এজন মন্ত্ৰীক লগ পাব গৈছোঁ, কিন্তু সেই তাত মন্ত্ৰীক লগ পোৱা স্থান নাছিলে, সেইটো আছিলে বিজেপি দলৰ ৰাজনৈতিক দলীয় কৰ্মীসকলৰ কৰ্মশালা। এটা বিজেপি দলৰ কৰ্মশালাত মোৰ দলৰ এজন বিধায়কে যোৱাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। যেতিয়া সাংবাদিকে জেৰা কৰিলে তেতিয়া তেখেতে ক'লে যে তোমালোকে এইটো নিউজ নকৰিবা, মই বিপদত পৰিম। তাৰপিছত যেতিয়া আকৌ সুধিলে কেলৈ আহিছে, তেতিয়া তেখেতে ক'লে মোৰ পেচাব কৰাৰ প্ৰয়োজন হৈছিল, মই পেচাব কৰিবলৈ গৈছোঁ। এই গতিকে এই একেটা ক্লিপতে তেওঁ 3 ৰকমৰ কথা কৈছিল। সেই গতিকে তেওঁৰ কথাখিনি কিমান পতিয়নযোগ্য আছিল এই কথাটো আৰু ভাল ধৰণেৰে অনুসন্ধান কৰা দৰকাৰ আছিল। তাৰপিছত দ্বিতীয়তে আৰু এটা কথা আহিলে, য'ত তেখেতে আমি এটা ভিডিঅ' দিছিলোঁ 13 এপ্ৰিলৰ 2022 তেওঁ প্ৰেছ কনফাৰেন্স কৰি কংগ্ৰেছক গোৱালগালি পাৰিছিল। কংগ্ৰেছে সংখ্যালঘুসকলক উচ্ছেদ কৰে বুলি কৈছিল। তেখেতে লগতে কৈছিল যে বিজেপি যদি কাফিৰ হয় তেতিয়াহ'লে কংগ্ৰেছ মুনাফিক, আৰু লগতে তেখেতে কৈছিল যে বিজেপিৰ লগত তেওঁলোক সহযোগিতা আগবঢ়াব লাগে, বিজেপিক শত্ৰু বুলি গণ্য কৰিব নালাগে। যি সময়ত ৰাজনৈতিক আদৰ্শৰ কাৰণত কংগ্ৰেছে বিজেপিক শত্ৰু বুলি গণ্য কৰে, ব্যক্তিগত শত্ৰুতা নহয়, নীতি আদৰ্শৰ ক্ষেত্ৰত শত্ৰুতা এটা আছে আমাৰ 1925 চনৰ পৰা। সেই সময়ত এজন কংগ্ৰেছৰ টিকটত নিৰ্বাচিত বিধায়কে, যিজনে প্ৰথমবাৰ UDF-ৰ হৈ জয়লাভ কৰিছিল, দ্বিতীয়বাৰ কংগ্ৰেছী হৈ জয়লাভ কৰিলে, তৃতীয়বাৰ তেখেতে এনেকৈ আমাৰ কংগ্ৰেছ দলৰ মানে চিট লোৱাৰ পিছত তেখেতে এনেকুৱা ধৰণৰ কথা কোৱাটো সম্পূৰ্ণ দল বিৰোধী কথা। আৰু তেখেতে কৈছিল যে বিজেপিক মিয়াসকলে ভয় খাব নালাগে আৰু কংগ্ৰেছতকৈ বিজেপি ঘনিষ্ঠ। এই কথাবিলাকৰ আমি চাৰ্টিফাইড কপি দিছিলোঁ, ইউটিউবৰ লিংকটো দিয়াৰ লগতে এইখিনিৰ গোটেই কথাখিনি প্ৰেছ কনফাৰেন্সৰ চাৰ্টিফিকেট নিউজ চেনেলৰ পৰা আমি আনি দিছিলোঁ। তাৰপিছত কিন্তু মাননীয় অধ্যক্ষ মহোদয়ে কৈছে ইলেক্ট্ৰনিক ৰেকৰ্ড নট মেড এভেইলেবল, যিটো মই ভাবোঁ ক্ষেত্ৰৰ ওপৰত প্ৰতিষ্ঠিত নহয়। ঠিক তেনেকৈ তেখেতে যোৱা 12/3/2022 তাৰিখে স্পীকাৰ মহোদয়ক এখন চিঠি লিখিছিল যে তেখেতৰ যিটো আমি বিধানসভাত আমি গ্ৰুপ হিচাপে বহোঁ, কংগ্ৰেছৰ সদস্যখিনি একেলগে বহোঁ আৰু বিজেপিৰ সদস্যখিনি এফালে বহে, UDF-ৰ সদস্যখিনি এফালে বহে। 12/3/2022 তাৰিখে তেখেতে নিজে লিখিছিল এখন চিঠি যে মোক কংগ্ৰেছ দলৰ পৰা মোক ছাছপেণ্ড কৰিছে আৰু মোক সেই গতিকে কংগ্ৰেছ পাৰ্টিৰ পৰা আঁতৰাই মোৰ চিটটো UDF-ৰ লগত দিব লাগে, এইখন চিঠি। এই চিঠিখন পৰৱৰ্তী সময়ত তেখেতসকলে কৈছে যে এই চিঠিখন পোৱা নাই। আচ্ছা, মই মানি লৈছোঁ চিঠিখন পোৱা নাই, তেতিয়াহ'লে মই যেতিয়া তেওঁক মোৰ এই অঞ্চলটোৰ পৰা আঁতৰাই দিব লাগে বুলি কোৱা নাই মোৰ দলৰ সদস্যসকলৰ মাজৰ পৰা, কি কাৰণত অধ্যক্ষ মহোদয়ে তেখেতক UDF-ৰ লগত বহিবলৈ দিছিল? UDF-ৰ হৈ বহিবলৈ অধ্যক্ষ মহোদয়ে কোনে পৰামৰ্শ দিছিল তেওঁ চিটটো দিবলৈ, যদি তেওঁ নিজে এইটো বিচৰা নাছিল? সেইটো এটা মোৰ অন্যতম প্ৰশ্ন। সেই গতিকে মই ভাবোঁ যে ইয়াত আমাৰ আৰু আপিল কৰাৰ ফল আছে। সেই গতিকে আমি ন্যায়ালয়ৰ কাষ চাপিব লাগিব এই জাজমেণ্টটোৰ বিৰুদ্ধে। আৰু ঠিক তেনেকৈ তেওঁ মানে ভলণ্টাৰীলি যে তেওঁ আমাৰ দলৰ সদস্যপদ ত্যাগ কৰিছে, এই কথাটো কাগজে কলমে নহ'লেও কামৰ মাজেদি তেখেতে প্ৰমাণ কৰিছে। সেই গতিকে সকলো ক্ষেত্ৰতে যে বগা কলা চিয়াঁহীৰে লিখি, বগা কাগজত কলা চিয়াঁহীৰে লিখি পেলাই যদি কোনোবাই কয় যে মই ত্যাগ কৰিলোঁ, সেইটোতেই যে ধাৰণা কৰিব লাগিব সত্য বুলি প্ৰতিষ্ঠা হ'ব এনেকুৱা নহয়। তেওঁ যিখিনি কাম কৰে সেই কামখিনিৰ পৰাও আমি তেওঁৰ দলৰ বিৰুদ্ধে কাম কৰিছে বুলি সত্যতা নিৰূপণ কৰিব পাৰোঁ।